নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এইখিনিতে আমি আপোনালোকক ডিএ এৰিয়াৰৰ দ্বিতীয়টো কিস্তি কেতিয়া লাভ কৰিব সেই সম্বন্ধে ক'বলৈ ওলাইছোঁ। তেনেস্থলত বহুতো ছাৰ বাইদেৱে আমাক কমেণ্ট ছেকশ্যনত জনাব যে আমি এতিয়াও ডিএ এৰিয়াৰৰ প্ৰথমটো কিস্তি লাভ কৰা নাই আৰু আপুনি ডিএ এৰিয়াৰৰ দ্বিতীয়টো কিস্তিৰ কথা কৈ আছে। হয় ছাৰ বাইদেউসকল, এয়া অপ্ৰিয় হ'লেও সত্য যে ৰাজ্য চৰকাৰৰ অধীনৰ অধিকাংশ চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে ডিএ এৰিয়াৰৰ প্ৰথমটো কিস্তি পাবলৈ সক্ষম হৈছে। আমাৰ লগৰো বহুতো ছাৰ বাইদেৱে তেখেতসকলে ডিএ এৰিয়াৰৰ প্ৰথমটো কিস্তি লাভ কৰিছে আৰু আপোনালোকে যদি এতিয়াও ডিএ এৰিয়াৰৰ প্ৰথমটো কিস্তি লাভ কৰা নাই তেনেহ'লে আপোনালোকে অচিৰেই সেয়া লাভ কৰিব। আনহাতে যিসকল ছাৰ বাইদেৱে তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিছে তেনে ক্ষেত্ৰত তেখেতসকলে দ্বিতীয়টো কিস্তিৰ আশাত আছে। আমি ক'বলৈ ওলাইছোঁ যে আমি পোৱা বিশেষ শেহতীয়া খবৰৰ ভিত্তিত আপোনালোকে এই ভোগালী বিহুৰ পিছতে মানে চলিত জানুৱাৰী মাহৰ শেষৰ ফালে আপোনালোকে ডিএ এৰিয়াৰৰ দ্বিতীয় কিস্তিৰ টকাখিনি পাবলৈ সক্ষম হ'ব। আনহাতে যিসকল কৰ্মচাৰীসকলে প্ৰথম কিস্তি পোৱা নাই তেনেহ'লে প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তি দুটা একেলগে আপোনালোকে জানুৱাৰী মাহৰ শেষৰ ফালে পাবলৈ সক্ষম হ'ব। সেয়েহে গুৰুত্ব ভিডিঅ'ত নিশ্চয় এটা লাইক দি কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।